প্ৰতিদিনে পুৱতি নিশা দেখিছোঁ ঘোৰ দুঃস্বপ্ন। যেতিয়াই ব্যক্ত কৰোঁ স্বামীক মোৰ এয়া মোৰ দুৰ্বল মনৰ ভাৱনা বুলি বাৰে বাৰে কৰে উপেক্ষা। দুৰ্বল কিয় মই দুৰ্বল হওঁ? জনক নন্দিনী জানকী মই নাথাকিলে কোনো ন্যায্য কাৰণ অনাহত দুৰ্বলতা মোৰ দ্বাৰা কদাপিতো নহয় সম্ভৱ। জানকী জানকী স্বামী জানকী এই কি কিবা সেইটো কৰি থৈ ৰাজ আৱৰণ তপস্বীৰ বেশ আপুনি কৰিছে ধাৰণ। দাদা 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 এই মাত্র জ্ঞাত হল মোর তোমার প্রতি বই মাতৃর অন্যায় আচরণ। আজ্ঞা দিয়া দাদা হাতে তুলি রই গুরু দত্ত ধনুখন অক্ষ বিদারুকেই রাক্ষসী নারী। শান্ত হল দাদা পাহরি না যাবা মর্যাদা নিজ দাদা প্রয়োগ করে তো বাক্য মাতৃর পথে অভদ্রতার নেদিবা পরিচয়। কিন্তু এয়া হৈছে কি কি হৈছে স্বামী কি হৈছে নহয়? কোনেও একো মোক নোকোৱা কিয়? হ'বলৈ আৰু কি বাকী থাকিল দেৱী? লক্ষ্মণ ভয় মাতৃ কৈকেয়ে সত্য আবদ্ধ কৰাই পিতৃদেৱক জ্যেষ্ঠ ভাতৃৰ পৰিৱৰ্তে নিজ পুত্ৰক দিছে সিংহাসন আৰু বনবাস দিছে। অ দেৱী বনবাস দিছে তোমাৰ স্বামী। দেখিলে ৰাজ্যপুত্ৰ শুনিলে মোৰ সপোনৰ কথা। এতিয়া কোৱাচোন দেৱী কিদৰে ত্যাগ কৰি প্ৰাণ অৱদানক মোৰ 14 বছৰ থাকিম মই অকলে অকলে। সেয়া অতি আনন্দৰ কথা। জানকী বলক বলক না মুক্ত বিসংগ হৈ 14 বছৰ বনবাস লভিম আপোনাৰে সান্নিধ্য। জানকী আপোনাৰ লগতে বনবাসী হ'বলৈ মোকো অনুমতি কৰক প্ৰধান। নহয় নহয় দেৱী নাৰী তুমি অৰণ্যৰ প্ৰতিকূল পৰিৱেশ নাৰীৰ বাবে নহয় উপযুক্ত। গতিকে জানা তোমাৰ সহায়ৰ হেতু মই যাত্ৰা কৰিম জগত তোমাৰ। নকৰিবা বঞ্চিত মোক তোমাৰ চৰণ সেৱাৰ পৰা। জানকী অথবা অনুজ দাদা তোমালোক কোনো যাব নালাগে আমাৰ লগত স্বামী। কাৰণ পিতাৰ বাক্য মতে আমিহে যাব লাগে 14 বৰ্ষৰ বাবে অৰণ্যৰ মাজে। নহয় দাদা শুনক তাত বিদায় বেলাত পিতৃগুৰু ৰাজৰ্ষিজনকে এটি কথা কৈছিল এই অভাগে। জানকী স্বামীৰ চৰণেহে গতি সতী তিৰোতাৰ। গতিকে য'ত নাথাকে স্বামীৰ প্ৰশ্ৰয়া ত'ত নাথাকে জানকী সীতা। মোৰো সেই কথা শুনক নাথ। যদি সেনিয়ে মোক আপোনাৰ লগত অনাথ যদি সেনিয়ে মোক আপোনাৰ লগত তেন্তে জানিব নাথ জীয়াই নাথাকে জানকী সীতা। জীয়াই নাথাকে জানকী সীতা এই সংসাৰৰ মাজে। কথা শুনা দাদা এৰি যদি যোৱা তুমি এই অনুজ লক্ষ্মণ তেন্তে দাদা ময়ো জীয়াই নাথাকিলেই সংসাৰৰ মাজত। আপুনি বিনাৰী পক্ষ আপোনাৰ ভাতৃ স্নেহৰ পৰা বঞ্চিত এই দুৰ্ভগীয়াই নিজে নিজৰ জীৱনক চৰম
জোৱাদৈ পৰিহাৰ কৰিয়েই ৰাজাভৰণ পৰিধান কৰাগৈ তপস্বী বসন। সেয়ে হ'ব নাথ। তেন্তে সেয়ে হ'ব দাদা। ব'লা ব'লা দেৱী। দাদা নিয়তিৰ কি যে বিচিত্ৰ লীলা, ত্যাগ কৰি অযোধ্যাৰে ভোগ বিলাস, অৰণ্যত কটাম জীৱন অতি আনন্দ মনেৰে। সংগী হ'ব জানকী আৰু লক্ষ্মণ। এয়াই তো মনে প্ৰাণে মই কৰো কামনা। এবে পিতৃ মাতৃৰ লৈ আশীৰ্বাদ ৰক্ষা কৰি ৰঘুকুলৰ সন্মানে যাওঁ এবে তামকে অৰণ্যৰ দিশে। পিতাৰ জ্যেষ্ঠ দাদা ৰামলৈ আজি মোৰ ঘনে ঘনে পৰিছে মনত। অন্যহাতে দেখিছো মই ঘোৰ দুঃস্বপ্ন। কোনোবাই কৈছিল মোৰ কন্য কুহৰত মহা বিপৰ্যয় আহিছে নামি অযোধ্যা ৰাজ্যত। নাই, ৰাজবৈদ্যৰ পথ্যত মাতামহ বৰ্তমান সুস্থ। গতিকে নকৰি পৰম ভাতৃ শত্ৰুঘ্নৰ সহিতে অচিৰেই প্ৰত্যাগমন কৰিম আমি অযোধ্যা নগৰে। দাদা সৰ্বনাশ হ'ল দাদা, সৰ্বনাশ হ'ল। সৰ্বনাশ হ'ল? কি হ'ল ভাই? কিবা হেতু দেখো তব বিষাদিত বদন। ক ভাই, কি সৰ্বনাশ হ'ল? কি কম দাদা, কি কম। অযোধ্যাৰ পৰা আহিছে সংবাদ। শত্ৰুঘ্ন আমাক সকলোকে এৰি পিতৃদেৱ গুচি গ'ল। পিতৃদেৱ গুচি গ'ল? কিন্তু কলৈ গুচি গ'ল ভাই? শত্ৰুঘ্ন আমি অনাথ হৈ গ'লো দাদা, আমি অনাথ হৈ গ'লি ভাই। শত্ৰুঘ্ন কি কৰি তই পিতৃদেৱ গুচি গ'ল পৰলোকলৈ? ভাই শত্ৰুঘ্ন, তই যে কি নিৰ্মম সংবাদ শুনালি ভাই, কি নিৰ্মম সংবাদ শুনালি। পিতৃদেৱ নাই আৰু এই পৃথিৱীত। পিতা তুমি আমাকে কিয় গুচি গলা পিতা? কিয়? আহা পিতা, এবাৰ মাত্ৰ এবাৰ আহি তুমি পুত্ৰ বুলি মাতি আমাৰ এই অশান্তিৰ দগ্ধাতিত হিয়াত তুমি হাত পেলোৱাহি পিতা, হাত পেলোৱাহি। কৈতা গৈলা পিতা তুমি আমাকে
পিতা ভাই পিতা ভাই ঘুরে আহা আমার বকুল ভাই শত্ৰুঘ্ন না কান্দিবি অ তই দাদা শুন এনেদৰে ক্ৰন্দন কৰিলেও নাহে ঘূৰি আৰু পিতৃ দেৱতা আমাৰ মাজলৈ গতিকে বল নকৰি বল যাওঁ আমি অযোধ্যা নগৰে জ্যেষ্ঠ নাম অনুজ লক্ষ্মণ সহিতে শুকানলে জৰ্জৰিত আমাৰ তিনিও জননী কালি আমি দিওঁগৈ সান্তনা বল বল ভাই শত্ৰুঘ্ন বল বল
যোৱা কথা হৈ গ'ল ৰাণীয়াই এতিয়া আৰু কন্দা কটাখন কৰি নিজকে দুৰ্বল নকৰিবা ৰাণীয়াই নিজকে দুৰ্বল নকৰিবা ৰাণীয়াই ৰাণীয়াই কোৱা ৰাণীয়াই পুত্ৰ ভৰতৰ কোনে আহিছে শত্ৰুঘ্ন তুমি ভৰতক চম্ভালি লোৱা ৰাণীয়াই মই আহিলো ৰাণীয়াই মই আহিলো ভাই শত্ৰুঘ্ন শাসন চা ভাই পিতৃৰ শোকত ম্ৰিয়মান হৈ মাতৃ আজি কেনেবে কৰিছে ধাৰণ ভাই কিবা দৰে বাৰু মাতৃ আজি সহ্য কৰিছে ভাই সেই নিৰ্মম যাতনা বলা দাদা বল জ্যেষ্ঠ মাতৃক আমি দিওঁ শান্ত বল ভাই শত্ৰুঘ্ন আই মই আহিছো আই তোমাৰ পুত্ৰ ভৰত আই শুনিলো তো তোৰ মুখেকে কৈ ৰাজ্যত আমাৰ সকলোকে এৰি বোলে পিতৃদেৱ গুচি গ'ল আই পৰ লোকলৈ আৰু আমি বোলে অনাথ হৈ গ'লো আই আমি বোলে অনাথ হৈ গ'লো জ্যেষ্ঠ মাতা জানিব পাৰোনে কিবা দৰে পিতৃদেৱ অকস্মাতে হ'ল পৰলোক গমন কোৱা জ্যেষ্ঠ মাতা কোৱা ময়ো বৰ অস্থিৰ হৈ পৰিছো কোৱা কোনো কথা অনুযায়ী সকলো পুণ্য কৰ্মৰ সমাধান কৰি তোমালোকৰ পিতা গ'ল কোৱা কেনেকৈ গ'লগৈ কেনেকৈ তুমিও ক্ৰন্দন নকৰিবা তুমিও নকৰিবা কোৱা অযোধ্যাৰ ন্যায় দণ্ড হাতত তুলি ল পিতৃ আৰু পিতামহৰ বাবে কৰি যা কৰ্তব্য নিজৰ কিন্তু অভিসন্ধি দাদা নহলেনো ইমান পৰিৱৰ্তন কিয় অযোধ্যা ৰাজ্যত কোৱা জ্যেষ্ঠই কোৱা সকলো ভাগিপতি ৰহস্য কিবা দৰে পিতৃদেৱ অকস্মাতে হ'ল পৰলোক গমন নাকান্দিবি অ ভাই শত্ৰুঘ্ন শাসন তই আৰু মই কিমান দুৰ্ভগীয়া শুনিবলৈ নাপালো এখানি মৌ মিঠা মাত পিতৃৰ মুখেৰে অন্তিম ক্ষণত আৰু তই আৰু মই ইমানেই দুৰ্ভগীয়া হ'ব লাগেনে ভাই হে পিতা তুমি চোৱাৰ আগতে কিয় সপি নগলা আমাক জ্যেষ্ঠ দাদা ৰামৰ হাতত জ্যেষ্ঠ দাদা ৰাম আৰু অনুজ লক্ষ্মণ তোমালোক বৰ সৌভাগ্যৱান কাৰণ থাকিবলৈ পালে তোমালোক শেষ সময়ত পিতৃৰ কাষত জ্যেষ্ঠ দাদা ৰাম আৰু লক্ষ্মণো নাছিল পিতাৰ কাষত তেন্তে তেওঁলোক তেতিয়া ক'ত আছিল তেওঁলোক এতিয়া ক'ত আছে কিন্তু অৰণ্যত তেওঁলোক এতিয়া অৰণ্যত কিয় মৃত্যুৰ 6 দিনৰ পূৰ্বে তোমালোকৰ পিতাই তেওঁলোকক 14 বছৰৰ বাবে বনবাস দিছিল
আয় ঠিক কৈছাই 14 বছৰৰ বাবে বনবাস এনে নিদাৰুণ শাস্তিটো প্ৰদান কৰে আই ঘোৰ অপৰাধী আৰু তেওঁলোকে এনে কি কৰিলে অপৰাধ যাৰ বাবে পিতাই নহয় আই তেন্তে কি আই মাত্ৰ কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে প্ৰতিশ্ৰুতি এনে কাৰ্য কৰি কাৰোবাক দিয়া প্ৰতিশ্ৰুতি কিন্তু আই সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান কোৱাই সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান নোকোৱা কিয় আই সেই প্ৰতিশ্ৰুতি পিতাই কাক কৰিছিল প্ৰদান নোকোৱা নামাতা কিয় আই কাক সেই প্ৰতিশ্ৰুতি পিতাই কৰিছিল প্ৰদান কোৱাই কোনে আহি আজি কাল নাগ হৈ ৰঘুকুলৰ মস্তকত কৰিলে দংখন কোৱা মাতৃ কোৱা তাৰ মই বিশিতন্ত পেলাও উভালি আৰু সবংশে ধ্বংস কৰি তাক তাৰ ৰক্তৰে তৰ্পণ কৰোঁ মই মৃত পিতৃৰ চৰণতে কোৱা এনেদৰে মৌন ব্ৰত ধৰি আৰু তুমি নচন পাই ভৰতৰ হৃদয়ত অগ্ৰমী ভিখন কোৱা মাতৃ কোৱা কোন সেই কাল নাগে কোৱা মাতৃ কোৱা মই তুমি আই কিন্তু এয়া কেনেকৈ আই মন্থৰা কি আই মন্থৰাই মোক সকলো মন্ত্ৰণা কৰিলে প্ৰদান তাৰ পিছত কি শুনবা চাহত সেয়া বহুতেই আৰু কথা প্ৰকাশ কৰা আই তোমালোকৰ পিতা অঘৰৰ বিপক্ষে মহা সংগ্ৰামত আহত হৈছিল আৰু মোৰ এই শুশ্ৰূষাতে পিতাই পুনৰ প্ৰাণ পাই উঠিছিল তাৰ পিছত মোৰ শুশ্ৰূষাত প্ৰাণ পাই উঠা পিতাই মোক দুটি বৰ দিন বুলি কৈছিল তাতকৈ কৰিলো স্বীকাৰ যথা সময়ত গ্ৰহণ কৰিম বুলি তাৰ পাছত কিন্তু যেতিয়া তোমালোকৰ অনুপস্থিতিত কৌশল্যাৰ কুমন্ত্ৰণা কৰি ৰামক ৰাজ্য অভিষেক কৰিবলৈ কৰিলে ষড়যন্ত্ৰ তেতিয়াই মই সেইটো দিবৰ বিচাৰিলো প্ৰথমবাৰে ভৰতৰ ৰাজ অভিষেক আৰু দ্বিতীয়বাৰে ৰামৰ 14 বছৰ বনবাস কি যে বুদ্ধিমতী তুমি মোৰ জননী তুমি কি যে বুদ্ধিমতী আই আৰু চাই তোমাৰ পুত্ৰ ভৰতে দিয়া অযোধ্যাৰ ৰজা তোমাৰ পুত্ৰই ভৰতে দিয়া অযোধ্যাৰ ৰজা তোমাৰ পুত্ৰই ভৰতে দিয়া অযোধ্যাৰ ৰজা
ভগীয়া অযোধ্যাৰ ৰজা আৰু তহঁত সকলো মোৰ চিৰ শত্ৰু চিৰ শত্ৰু দাদা ভাই শত্ৰু কোৱা দাদা দে মোক এখন তীক্ষ্ণ উখি দে দাদা মোক এখন তীক্ষ্ণ উখি দে তহঁতক দাদা তহঁতক কোৱা দাদা তহঁতক দাদা দাদা তহঁতক আজি মই শান্ত হোৱা দাদা শান্ত তোৰ চিৰ অনুগত আৰু মই তোৰ মাতৃ মাতৃ সত্য 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 শত্ৰুঘ্ন কোৱা দাদা তইতো মোৰ চিৰ অনুগত হয় দাদা ভাই তই এটা মোক উপকাৰ কৰিব লাগে পাৰিবি যা যা এখন তই তীক্ষ্ণখি লৈ আহ যা তই এখন তীক্ষ্ণখি লৈ আহ আৰু সেই তীক্ষ্ণখি আনি তই বহুৱাই দে এই ভাৰতৰ বুকুত নেদেখক জগতে এনে পাপী ভাৰতৰ মুখ যাৰ বাবে অনাথ হল অযোধ্যাবাসী যাৰ বাবে অনাথ হলি তই লক্ষ্মণ সহিতে জ্যেষ্ঠ দাদা কলঙ্কিনী পাপিনী কলনাশিনী তই আৰু মোক স্পৰ্শ নকৰিবি এনেই পাপি মই পুনৰ তোৰ পাপ হাতেৰে স্পৰ্শ কৰি মহাপাপত লিপ্ত নকৰিবি মোক ভাই শত্ৰুঘ্ন দাদা যা লৈ আহ তই সেই মন্থৰা কুজি দুগ্ধ খুৱাই সৰ্প পুহিছিলো আমি গতিকে তাইক আজি মই নিজ হাতেৰে হত্যা কৰি মই মোৰ পাপৰ কৰো প্ৰায়শ্চিত্ত যা ভাই বাসা কোন তোর বাসা মই তোর বাসা হেল্ল' পাপিনী মই তোৰ পুত্ৰ নহওঁ তোৰ পুত্ৰৰ মৃত্যু হল আৰু মই আজি তোৰ পুত্ৰৰ প্ৰেতাত্মা তোক আজি মই এই মুহূৰ্ততে শিৰচ্ছেদ কৰো নালাগে ভাই তই হত্যা কৰিব নালাগে এই পাপিনীক দে এই পাপিনীয়ে মহাপাপতে লিপ্ত কৰিছিল ভাৰতক সেইবাবে আজি মই নিজ হাতে হত্যা কৰি মই মোৰ পাপৰ কৰো প্ৰায়শ্চিত্ত রাজকুমার এই সামান্য নারী রক্তরে রঞ্জিতা করতনি অযোধ্যার কারণ ধর্মাত্মা রামে তোমাক চিরদিনের কারণে করিব পরিত্যাগ আর সেই দুখ জানো তুমি সহ্য কৰিব পাৰিবা বাছা নাই মন্ত্ৰী নাই হে গুৰুদেৱ মহামান্য মন্ত্ৰীবৰ ক্ৰোধত মই মোৰ সকলো হিতাহিত জ্ঞান হেৰুৱাই পেলাইছোঁ তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছোঁ এই পাপিনী যা এই মুহূৰ্ততে তই এই স্থান কৰ
আৰু তুমি অযোধ্যাৰ ৰাজৰাণী কৈকেয়ী শুনাহেৰা অযোধ্যাৰ ৰাজৰাণী কৈকেয়ী শেষবাৰৰ বাবে চাই লোৱা তুমি ভাৰতৰ মুখ ভৱিষ্যতে আৰু এই মুখ তুমি নেদেখাতো নাই আৰু নুশুনা এষাৰি আই বুলি মাত নুশুনা এষাৰি আই বুলি মাত এই ভাৰতৰ পৰা গুৰুদেৱ মহামান্য মন্ত্ৰীবৰ আৰু ভাই শত্ৰুঘ্ন বলা যাওঁ আমি সকলোতে আমি জ্যেষ্ঠ দাদা ৰামৰ কাষে ঘূৰাই আনি ধৰ্মাত্মা ৰামক আমি অযোধ্যাৰ ৰাজ সিংহাসনে কৰো অভিষেক বলা নিচতে মই সকলো শেষ কৰি পেলালো মই পৃথিৱীৰ একমাত্ৰ নাৰী যিয়ে নিজ হাতেৰে নিজৰ কপালৰ সেঁতুৰ মুচিলো এতিয়া এই অপবাদ কলংকৰ বোজা লৈ মই কিদৰে জীয়াই থাকিম বাছা ভৰত তই নাযাবি বাছা তই নাযাবি জনক নন্দিনী জানকী অনুজ লক্ষ্মণ ত্যাগ কৰি অযোধ্যাৰ বিলাস আৰু বৈভৱ এই দুৰ্ভোগীয়া ৰামৰ বাবে তোমালোকেও ভোগিছা যাতনা অসীম নাই দাদা একেবোৰ কথাকে কিয় বাৰে বাৰে কৰে ওচৰত জানকী আপুনি লগত থাকিলে সকলো স্থানতে পাওঁ সৰকীয় সুখ সেয়েহে কওঁ মই ৰ'বাচোন দেৱী ৰ'বা কৰিবলৈ পাওঁ যেন অন্যৰ কোলাহল কোন দাদা কোন আহে অৰণ্যৰ মাজে যোৱা মন ভালদৰে তুমি কৰা নিৰীক্ষণ আজ্ঞা বিঘ্নিত কৰি অৰণ্যৰ শান্তি কোন আহে বাৰু কিবা অদৃশ্যত লগে লৈ অসংখ্য সৈন্য বাহিনী আহিছে বৈ মাতৃ কৈকেয়ী নন্দন আজ্ঞা দিয়া দাদা মুহূৰ্ততে প্ৰতিহত কৰোঁ শত্ৰু সেনানী শান্ত হোৱা লক্ষ্মণ কোন শত্ৰু আমাৰ দাদা ভাই ভৰত দাদা জ্যেষ্ঠ জনক অদ্যাপিও নিচিনিলা তুমি দেৱী জানকী অনুজ চোৱা কেনে বেগ কৰিছে দাদা মোৰ বাবেই হ'ল আজি তোমাৰ এনেকুৱা দশা দাদা এই মহাপাপী ভৰতক তুমি স্থান দিয়া দাদা তোমাৰ চৰণ তলত ভাই ভৰত দাদা এয়া তুমি কি কৰিছা তোমাৰ স্থান নহে মোৰ চৰণ তলত দাদা তোমাৰ স্থান মোৰ হৃদয়ৰ কোৱা ভাই ভৰত দাদা কিবা হেতু আহিলা
অৰণ্যৰ মাজে কুশল অযোধ্যাৰ সাধাৰণ প্ৰজা আৰু কুশলে পিতাৰ সমে তিনিও জননী পিতা কি কম দাদা মই মোৰ নোলাই মুখেৰে বচন তোমালোক অহাৰ 6 দিৱসৰ দিনা দাদা তোমালোক অহা 6 দিৱসৰ দিনা পিতৃদেৱ তোমাৰ নাম শুৱৰি গুচি গ'ল দাদা গুচি গ'ল কলৈ গুচি গ'ল দাদা পিতৃদেৱ গুচি গ'ল কলৈ গুচি গ'ল পৰলোকলৈ অনাথ হয়ে গেল দাদা আমি অনাথ হয়ে গেল মৃত্যুর পচ্ছায়া নাই আজি আমার হিরর উপর প্রত্যাঘাত পড়িল আজি লক্ষ্মণৰ পিতা শেষবাৰৰ বাবে নেদেখিলো মুখনি তোমাৰ হে ভগৱান এয়া তুমি আমাৰ ভাগ্যত কি লিখিলা দাদা এইদৰে কান্দি কান্দি সৃষ্টি কৰা যদি দ্বিতীয় জাহ্নবী দাদা তথাপিওতো পিতৃদেৱ নাহে পালতি মনত পেলোৱা কুলগুৰু বশিষ্ঠ দেৱৰ অমৃত বাণী দাদা কথোপনিষদত জানো কোৱা নাই দাদা আত্ম অজ নিত্য চিৰস্থায়ী আৰু আদি শৰীৰটো নিহত হলেও দাদা এই নিহত নহয় দাদা গতিকে পিতাৰ কায়িক অৱয়ৱৰ মৃত্যু হলেও তেওঁ এতিয়াও আমাৰ মাজতে বিদ্যমান দাদা হৰ পিতৃৰ অবৰ্তমানত তুমিতো পিতাৰ অনৈত্য ৰূপ হৰ গতিকে দাদা দিয়া স্থান ভৰতকে দাদা তোমার স্মরন্তরূপ এই অধর্মী ভরতক আর মহাপাপী ভরতকে দাদা উদ্ধার করা তুমি পাপ সাগরের পরা ভাই হৰ দাদা কোনে ক'লে তোমাকে মহাপাপী বলে কোনে ক'লে তোমাকে অধর্মী বলে দাদা তুমি ধর্মর সাক্ষাৎ মূর্তি দুগ্ধৰ শুভ্ৰতাটো কোনোবাই প্ৰশ্ন উত্থাপন কৰিব পাৰে নাই দাদা কিন্তু তোমাৰ নিৰ্মল চৰিত্ৰ ধৰ্ম নিষ্ঠাৰ প্ৰতি কৰে যদি কোনোবাই প্ৰশ্ন উত্থাপন দাদা সিজনহে নিৰ্মজ্জিত হ'ব পাপ সাগৰত দাদা মই সেই মহাপাপী জ্যেষ্ঠ দাদা ভৰত মোক তুমি ক্ষমা কৰা দাদা ভাই তোমাৰ দৰে ধৰ্মাত্মাকো মই কৰিছিলো নাই ভাই লক্ষ্মণ তোর দরে যে ভাতৃ ভক্তি এই জগত অতিকে বিরল কারণ ত্যাগ করি তই তোর নিষ্পত্নী উর্মিলা দেবী কি রাজকারেঘত অশেষ কষ্ট করি স্বীকার শ্রীরামর শরণ সেবা করি পারে ভাই লক্ষ্মণ বল ভাই এবে নকরি বলো যাও আমি সকলতে ঘুরি অযোধ্যা নগরী হওয়া অদূরত অপেক্ষিছে অযোধ্যার প্রজায় ভাই লক্ষ্মণ ঘোড়াই নিয়ে আমি ধর্মাত্মা নামক অযোধ্যার রাজহিংসাখনে করুগৈ অভিষেক আহা দাদা আহা বাছারাম ও গুরুদেব বলা কক গুরুদেব কক বলে বাছা পুনৰ পৰ্থা অনুযায়ী অযোধ্যাৰ ৰাজদণ্ড তুমি কৰাগুৰি গ্ৰহণ হয় দাদা বাছারাম মন্ত্ৰী রই আছে অদূরত
অযোধ্যাৰ সমস্ত প্ৰজা হয়। গতিকে ঘূৰি গৈ তুমি অযোধ্যা নগৰে ৰাজ্য তুমি কৰাগৈ বলা বলা প্ৰণাম গুৰুদেৱ প্ৰণাম মন্ত্ৰী বাছাৰাম মনোবেথা বুজিছো তোমাৰ কিন্তু ৰঘুকুলৰ আছে পৰম্পৰা দাদা সৰ্বক্ষণে ৰক্ষা কৰিম আমাৰ বচন অন্যথা নিজ প্ৰাণে কৰিমৰ পথ বাছাৰাম গতিকে 14 বছৰে নহ'ল সম্পূৰ্ণ কদাপি নাযাম ঘূৰি অযোধ্যা ৰাজ্য কোনো কাৰণতে পিতৃৰ বাক্য নহ'ব লংঘন পিতৃ নাথাকিলেও জীৱিত পিতৃৰ বাক্য থাকিব হৈ অক্ষত দাদা গতিকে অন্যায় অনুৰোধ কৰি মহাপাপত লিপ্ত নকৰিবা ৰাম দাদা হৰ এয়াই যদি তোমাৰ শেষ সত্য হয় তেন্তে দিয়া দাদা তোমাৰ চৰণৰ পবিত্ৰ পাদুকা হৰ তাকে লৈ গুচি যাব ভৰত অযোধ্যা নগৰী আৰু অযোধ্যাৰ ৰাজসিংহাসন স্থাপন কৰি তোমাৰ সেই পবিত্ৰ পাদুকা তোমাৰেই প্ৰতিনিধি হৈ ভৰতে পালিব আদেশ তোমাৰ আৰু দাদা পূৰ্ণ কৰি তুমি 14 বছৰ বনবাসৰ কাল পুনৰ তুমি সিংহাসনে হবা মূৰ্তিমান দাদা এয়াই ভিক্ষা মই মাগিছো তোমাক যোৱা ভাই লক্ষ্মণ দাদা লৈ আহা মোৰ চৰণৰ পাদুকা আজ্ঞা শিৰোধাৰ্য দাদা হে দেৱী এই এই মহাপাপী ভৰতক তুমি কৰিবা আশীৰ্বাদ সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই দাদাৰ বচন প্ৰাণ ভৰি কৰিছো আশীৰ্বাদ ধৰ্মজয়ী খোৱা চিৰকাল ভাই লোৱা ভাই পৰ মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ দিয়া দিয়া দাদা দিয়া দাদা হৰ পুনৰ দিয়া তুমি এই পবিত্ৰ পাদুকাৰ তোমাৰ চৰণ স্পৰ্শ হৰ হৰি দাদা তাকে লৈ ঘূৰি যাব ভৰত অযোধ্যা নগৰী দিয়া দিয়া দাদা এই পবিত্ৰ পাদুকাত তোমাৰ চৰণ স্পৰ্শ দিয়া দাদা দিয়া শুনা হৰিভজনে জ্যেষ্ঠ ৰাম অনুজ লক্ষ্মণ আৰু দেৱী জানকী অৰণ্যত কটাব ভিক্ষুক জীৱন আৰু মই কি ৰাজ কাৰেঙত ভোগিম ৰাজভোগ নাই 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 তেনে কথা নহ'ব কদাপি সেইবাবে আজি মই সকলোৰে সন্মুখত কৰিছো ভীষণ প্ৰতিজ্ঞা শ্ৰীৰামৰ পবিত্ৰ পাদুকা স্থাপন কৰি অযোধ্যাৰ ৰাজ সিংহাসনে নন্দী গামত আশ্ৰম পাতি থাকিম মই 14 বছৰ তপস্বী দেখি আৰু তাৰ পৰাই ৰাজ্য মই কৰিম শাসন তাৰ পৰাই ৰাজ্য মই কৰিম শাসন তাৰ পৰাই ৰাজ্য মই কৰিম শাসন ভাই ভৰত দাদা এয়া তুমি কি কৰিলা ভাই
তথাপিতো ভাই দাদা মনত ৰাখিব অযোধ্যাৰ সাধাৰণ প্ৰজাই যাতে কেতিয়াও নুভোগে যন্ত্ৰণা দাদা সহ্য বংশী ৰঘুকুল যাতে কেতিয়াও নকৰে ম্লান এবে যোৱা এবে তোমাৰ অযোধ্যা ৰাজ্য বাছা ভৰণ গুৰুদেৱ সঁচাকৈয়ে ধৰ্মাত্মা তুমি ভক্তি ভক্তি ৰাখিলা অতুল নিদৰ্শন বাছা ভৰণ গুৰুদেৱ বলা যাওঁ এবে আমি অযোধ্যা নগৰে বলক বাছাৰা গুৰুদেৱ এবে আমি মাগিছো বিদায় গুৰুদেৱ সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভবেৎ ওম শান্তি 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 দাদা দাদা বিদায় ক্ষণত ভৰতক তুমি কৰিবা আশীৰ্বাদ সৰ্বক্ষণে ৰক্ষা কৰিব পাৰো যেন মই তোমাৰ পচন্দ দাদা তোমাৰ পচন্দ বিদায় দাদা বিদায় লক্ষ্মণ দাদা দেবী জানকী স্বামী বল আমিও যাও নিজ লক্ষ্যস্থানে বলা দাদা বলো Shri Rama